নমস্কাৰ আজি এছএছএলচিৰ আন এটি ৰিপৰ্ট ৰাইটিং মই লৈ আহিছোঁ। সেই ৰিপৰ্ট ৰাইটিংটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। সেইটো হৈছেগৈ 2018 চনত আহিছিলে। সেই ৰিপৰ্ট ৰাইটিংটোৰ কুৱেশ্যনটো হৈছে ইউজ দ্য ইনফৰমেশ্যন টু কমপ্লিট দ্য ৰিপৰ্ট ফৰ দ্য নিউজ পেপাৰ। যে তলত দিয়া তথ্য অনুসৰি ৰিপৰ্টটো সম্পন্ন কৰিব লাগে। 12/8/2017 মাজুলী embankment of the Brahmaputra bridge, flood water from Arunachal hills added to the fury of the flood caused by the bridge, large area inundated by the flood water and several villages and paddy fields severely affected. Government relief not enough for the flood affected people. এই কুৱেশ্যনটোত কি কৈছে আমি দেখা মতে মাজুলীত ব্ৰহ্মপুত্ৰৰ নদীবান্ধ ভাঙি যোৱাৰ ফলত অৰুণাচলৰ পাহাৰৰ পৰা অহা পানীৰ সোঁতৰ ফলত ব্ৰহ্মপুত্ৰৰ নদীবান্ধ ভাঙি গৈছে। অৱশেষত বহুতো গাঁও আৰু ধাননি পথাৰ নষ্ট হৈ গৈছে মাজুলীৰ। চৰকাৰে সাহায্য দিছে যদিও বানাক্ৰান্ত লোকৰ কাৰণে পৰ্যাপ্ত হোৱা নাই। এতিয়া ইয়াৰ আনচাৰটো কেনেদৰে হ'ব? বহুতো ব্যক্তিগত সংস্থায়ো ৰিলিফ মেটেৰিয়েলবোৰ বানাক্ৰান্ত ৰাইজক দিছে। আনচাৰটো হ'ব হেডলাইনটো ফ্লাড ইন মাজুলী, মাজুলীত বানপানী। মাজুলী 12 আগষ্ট আসাম ইজ এ ফ্লাড এফেক্টেড ষ্টেট। অসম হৈছেগৈ এটি বানাক্ৰান্ত ৰাজ্য। মেনি ডিষ্ট্ৰিক্টছ অফ আসাম এফেক্টেড ইন দ্য ফ্লাড ডিউ টু এম্বাংকমেণ্ট অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰেষ্ট। ব্ৰহ্মপুত্ৰৰ নদীবান্ধ ভঙাৰ ফলত অসমৰ বহুতো জিলাত বানপানী সংঘটিত হৈছে। ইন দ্য মান্থ অফ জুলাই এণ্ড আগষ্ট, জুলাই আৰু আগষ্ট মাহত ডিউ টু হেভি ৰেইনফল, অত্যধিক বৃষ্টিপাতৰ ফলত এণ্ড ফ্লাড ৱাটাৰ ফ্ৰম অৰুণাচল হিলছ এডেড টু দ্য ফাৰ্ডি অফ দ্য ফ্লাড কাউজড বাই দ্য ব্ৰেজ ইন মাজুলী। আৰু অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা পানীৰ ফলত মাজুলীত বিশেষকৈ বানপানী সংঘটিত হৈছে। ইন মাজুলী লাৰ্জ এৰিয়াছ ইনাণ্ডেড বাই দ্য ফ্লাড ৱাটাৰ, মাজুলীৰ বানপানীৰ পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে। এজ এ ৰিজাল্ট ফলস্বৰূপে several villages and paddy fields severely affected, বহুতো গাঁও আৰু ধাননি পথাৰো মানুহৰ শস্যও নষ্ট হৈছে। গভৰ্ণমেণ্ট ৰিলিফ ছাপ্লাইড টু দ্য ফ্লাড এফেক্টেড এৰিয়াছ অফ মাজুলী, চৰকাৰে মাজুলীৰ বিভিন্ন ঠাইত বানাক্ৰান্ত ৰাইজক সাহায্য দিছে। আসাম গভৰ্ণমেণ্ট অলছ' ডিপ্লয়ড NDRF, SDRF, paramilitary forces at মাজুলী for rescue operation। অসম চৰকাৰে NDRF, SDRF আৰু পেৰামিলিটাৰী ফৰ্চত নিয়োগ কৰিছে পুনৰুদ্ধাৰ অভিযানৰ কাৰণে। মেনি NGOs have come forward to provide relief materials to the flood affected people। বহুতো ব্যক্তিগত সংস্থাও আগবাঢ়ি আহিছে বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আৰু তেওঁলোকে ৰিলিফো প্ৰদান কৰিছে। ইণ্ডিয়ান আৰ্মি অলছ' প্ৰভাইড পেকেটিং ফুড টু দ্য ভেৰিয়াছ প্লেচেছ অফ মাজুলী থ্ৰু মিলিটাৰী হেলিকপ্টাৰ। ভাৰতীয় সৈন্য বিভাগেও তেওঁলোকৰ নিজা হেলিকপ্টাৰেৰে বহুতো বানাক্ৰান্ত ৰাইজক পেকেটিং ফুডো প্ৰদান কৰিছে। তো আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই প্ৰশ্নটো ৰিপৰ্ট ৰাইটিঙত পৰীক্ষাত আহে তোমালোকে ইমানখিনি যদি লিখিব পাৰা তেনেহ'লে আশা কৰোঁ মই 5 মাৰ্ক পাবলৈ সক্ষম হ'বা। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেতে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ।